আৰজি বৰুৱা ৰোডত উৰণ সেতু নিৰ্মাণ মোৰ ৰাজনৈতিক জীৱনৰ এক ডাঙৰ প্ৰত্যাহ্বান আছিল। যেতিয়া আমি আৰজি বৰুৱা ৰোডত উৰণ সেতু নিৰ্মাণৰ কাম হাতত লৈছিলোঁ, স্বাভাৱিকভাৱে এছাম লোকে তাৰ ব্যৱসায়ীসকলৰ মাজত এটা আতংকৰ পৰিৱেশ সৃষ্টি কৰিছিল। মই নিশ্চিত আছিলোঁ যে এই উৰণ সেতুসমূহে সাময়িকভাৱে হ'ব পাৰে, কিন্তু দীৰ্ঘকালীনভাৱে কাৰো ব্যৱসায়িক ক্ষতি নকৰে। কাৰণ আজি আপোনালোকে যদি মনত পেলায়, নুনমাটিৰ পৰা চান্দমাৰীলৈকে যিটো ৰাস্তা, চান্দমাৰীৰ পৰা যিটো গুৱাহাটী ক্লাবলৈকে ৰাস্তা, এইটো 4 লেনযুক্ত, কিন্তু দুইফালে গাড়ী পাৰ্কিং কৰাৰ কাৰণে ই প্ৰেক্টিকেলি 2 লেনযুক্ত ৰাস্তালৈ পৰিৱৰ্তন হৈছে। আজি যদি আমি ধৰি লওঁ এখনো গাড়ী এই উৰণ সেতুৰ ওপৰেদি নাহে, তথাপিতো ইয়াত আমি মাজত পাৰ্কিং পাম আৰু দুইফালে 2 লেনযুক্ত 4 লেনযুক্ত আমি ৰাস্তা পাম। ব্যৱসায়ীসকলৰ বাবে এটা নিশ্চিত পাৰ্কিং হ'ল, ৰাস্তাত পাৰ্কিং কৰিব নালাগে, তলত 4 লেন আৰু ওপৰত 4 লেন 8 লেনযুক্ত আমি ৰাস্তা পালোঁ। এই উৰণীয়া সেতুখন যি স্থানত নিৰ্মাণ হৈছে, এই স্থানতে শৈশৱৰ সময়বিলাক ময়ো অতিবাহিত কৰিছিলোঁ। 5ম মান 4ৰ্থ মান শ্ৰেণীৰ পৰাই এই ৰাস্তা দিয়ে মই স্কুলত গৈছিলোঁ, কলেজত গৈছিলোঁ। আমি ভাবিবও পৰা নাছিলোঁ যে গুৱাহাটীৰ কেতিয়াবা এনেকুৱা পৰিৱৰ্তন হ'ব। আজি মা কামাখ্যা আৰু মহাপুৰুষ দুগৰাকীৰ আশীৰ্বাদত আমি মহানগৰীখনক পৰিৱৰ্তন কৰিলোঁ। কিন্তু কেতিয়াবা মনত বিষাদো সৃষ্টি কৰে, কাৰণ এই পৰিকল্পনাবিলাক আমি আমাৰ কাৰণে নিৰ্মাণ হোৱা নাই। মুখ্যমন্ত্ৰীৰ গাড়ী এখন পাৰ হৈ যাবলৈ ট্ৰেফিকৰ প্ৰয়োজন নাথাকে। আগৰ মুখ্যমন্ত্ৰীসমূহ যেতিয়া পাৰ হৈ গৈছিলে, আধা ঘণ্টা আগৰ পৰাই ৰাস্তা বন্ধ কৰি দিয়া হয় আৰু সুন্দৰভাৱে পাৰ হৈ যায়। আজিও 2 মিনিট আগতে মোৰ গাড়ীৰ কাৰণেও কাৰ্কেডৰ কাৰণে গাড়ী বন্ধ কৰি দিয়ে। মই ট্ৰেফিক জাম মই নাপাওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।